নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্ট একাডেমী জুনিয়ৰ চেনেল। আজি আপোনালোকে এটা পুনৰ ভালকৈ লৈছে আপোনালোকৰ গাঁৱত থকা যিবোৰ অংগনবাড়ী চেণ্টাৰ হয়, এই চেণ্টাৰসমূহত কিন্তু বহুতকৈ চাকৰি পদ মুকলি কৰিছে। ইয়াতে প্ৰায় আপোনালোকৰ 14,500টাতকৈ অধিক চাকৰি পদ মুকলি কৰা হৈছে। এই পদসমূহ 30 আৰু 40ৰ পৰা মুকলি কৰা হৈছে। তো ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে। ইয়াত আপোনালোকৰ যদি আবেদন কৰিব খোজে তেনেহ'লে আপোনালোকৰ 8 পাছ, 10 পাছ, 12 পাছ কৰাৰ সৈতে কিন্তু আবেদন কৰিব পাৰিব। আপোনালোকৰ ঘৰত যদি কোনোবা মহিলা আছে যে 8 পাছ 10 পাছ কৰিছে, সিহঁতে কিন্তু আবেদনসমূহ কৰিব পাৰিব। তো ইয়াৰ সবিশেষ তথ্য কিন্তু ভিডিঅ'ৰ মাজত গম পাই যাব। আবেদনসমূহ কেনেকৈ কৰিব সম্পূৰ্ণ তথ্য গম পাব। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে সিহঁতেই আপডেটসমূহৰ বিষয়ে গম পায়। তো বলক ভিডিঅ'খন আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখা পাইছে অংগনবাড়ী ৰিকুৱাৰমেণ্ট 2025 অৰ্গেনাইজেশ্যন নেমটো দেখা পাইছে আপোনালোকে মহিলা এবং বাল বিকাশ মন্ত্ৰালয়। ইয়াতে পোষ্ট নেমকেইটা দেখা পাইছে। অংগনবাড়ী ছুপাৰভাইজাৰ যিটো হয় ইয়াতে আপোনাৰ 12 পাছ লগতে গ্ৰেজুৱেট পাছ কৰাসকলে আবেদন কৰিব পাৰিব। ইয়াত দেখা পাইছে অংগনবাড়ী যি ৱৰ্কাৰ হয়, ৱৰ্কাৰ 10 পাছ, অংগনবাড়ী হেল্পাৰ 8 পাছ, ক্লিয়াৰ 12 পাছ, টিচাৰ 12 পাছ লগতে গ্ৰেজুৱেট পাছ কৰিব লাগিব। টোটেল ভেকেঞ্চি আপুনি ইয়াত দেখা পাইছে 14,500টা। মই আগতে কৈছোঁ ইয়াত দেখা পাইছে চেলাৰীটো যিটো লাভ কৰিব আপোনালোকে 18,000 পৰা 65,000লৈকে আপোনাৰ চেলাৰীটো লাভ কৰিব। তো প্ৰথমত আপোনালোকে যিসকল টিচাৰ হয়, টিচাৰসকলে 18,000 টকা দৰমহা লাভ কৰিব। তো যিটো আপোনাৰ হেল্পাৰ হয়, হেল্পাৰসকল অকণমান ইয়াতকৈ কম হ'ব, 7,000 বা 8,000 টকা এটা এমাউণ্ট পাই যাব। অংগনবাড়ী ছুপাৰভাইজাৰ ৰিকুৱাৰমেণ্ট যিটো এজ লিমিট হয়, ইয়াত দেখা পাইছে মেক্সিমাম আপোনালোকৰ হ'বলৈ 45 বছৰ আৰু মিনিমাম 18 বছৰ অৰ্থাৎ 18 বছৰ হ'ব লাগিব। ইয়াতকৈ কম বা 45 বছৰতকৈ বেছি হ'লে আবেদন কৰিব নোৱাৰিব। ইয়াতে আপোনালোকে এজ এলিজিবল পাব। তো আপোনালোকে এইটো কেটেগৰাইজ কিন্তু বেলেগ কৰা হয়। তো ইয়াতে আপোনালোকে আবেদন কৰোঁতে এপ্লিকেশ্যন ফিজটো কিমান দিব লাগিব, ইয়াত দেখা পাইছে ন' ফিজ, কোনো ধৰণৰ ফিজ আপোনালোকে পে'মেণ্ট কৰিব নালাগে। সম্পূৰ্ণ ফ্ৰী কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন দেখা পাইছে। তো কেণ্ডিডেট শুড হেভ পাছ 8, 10, 12 আপোনালোকে গমেই পাইছে 8 পাছ, 10 পাছ, 12 পাছ কৰা সকলে কিন্তু আবেদন কৰিব পাৰিব। 8 পাছৰ কাৰণে যিটো ৱৰ্কাৰ হয়, হেল্পাৰ হয়, এইবোৰ পষ্ট আৰু যিবোৰ 10 পাছ কৰাৰ কাৰণে আপোনালোকৰ ছুপাৰভাইজাৰ আছে আৰু লগতে 12 পাছ লগতে গ্ৰেজুৱেট পাছ কৰা সকলে টিচাৰ পদসমূহ মুকলি কৰাই দিয়া হৈছে। ইয়াতে চিলেকশ্যন প্ৰচেছ আপোনালোকে দেখা পাইছে ন' এক্সাম। তো মই আগতে কিন্তু কৈছোঁ যে ইয়াত কোনো এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ জইনিং হৈ যাব। লগতে জাষ্ট আপোনালোকৰ কি হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো আপোনালোকৰ ডকুমেণ্টসমূহ ৰেডি কৰি ৰাখিব। তো ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ লগতে কিন্তু আপোনালোকে চাকৰিসমূহ লাভ কৰিব। তো আপোনালোকে ইয়াতে ইম্পৰ্টেণ্ট ডেট দেখা পাইছে। ইয়াতে দেখা পাইছে ক্লজিং ফৰ ফিল এপ্লিকেশ্যন আপোনালোকে 28 জানুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আগতে আপোনালোকে আবেদনসমূহ কৰি থৈ দিব। তো এই এনেকুৱা অপৰচুনিটি আপোনালোকে হাতৰ পৰা এৰি নিদিব। যিসকল ঘৰত নেকি এনেকুৱা মহিলা আছে যিহেতু 10 পাছ 12 পাছ কৰিছে, এনেই বহি আছে, সিহঁতে কিন্তু আবেদনসমূহ কৰি দিব আপোনালোকে। তো ভিডিঅ'টো যদি কিবা অসুবিধা পায় কমেণ্টত জনাব আৰু ইয়াত লিংকসমূহ দিয়া আছে। ইয়াত দেখা পাইছে ইম্পৰ্টেণ্ট লিংক। তো ইয়াৰ পৰা ক্লিক কৰি কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু ন'টিফিকেশ্যনসমূহ আপুনি ইয়াৰ পৰা চাব পাৰিব। এই লিংকসমূহ মই ডিছক্ৰিপশ্যন বক্সত দি থৈছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব। তো ভিডিঅ'টো কিবা অসুবিধা পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে মোৰ চেনেলটো হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।